প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ, লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, বৰ লোভনীয় এটা ৰেচিপি লৈ আহিছোঁ, কিন্তু কিছু লোকে নাখায়, কিছু লোকে খায়। যিসকলে খায় ভিডিঅ'টো সম্পূৰ্ণ চাই লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব, যিসকলে নতুনকৈ চাইছে। আহক তেনেহ'লে আজি এই ধুনীয়া ৰেচিপিটো আগবঢ়াওঁ। আজি বোলে পোৰা মাংস খায় আমাৰ ঘৰত, সেয়েহে এইফালে মন কৰক পানী লৈ লৈছোঁ। এটা বটুৱা নিমখ আৰু হালধি দি পানী অলপ দি দিছোঁ। এয়া লগতে এয়া আধা কিলো মানে 500 গ্ৰাম মাংস আমি বেছি নহয় 7 মিনিটমান বইল কৰি ল'ম। প্ৰথমতে বইল কৰি ল'ম। এয়া এইকেইডাল ৰেডি, এইকেইডালত পুৰিম, মানে 5 মিনিটমান বইল কৰি ল'ম, তাৰ পাছতহে পুৰিম। কেলৈ কওকচোন, ডাইৰেক্ট যদি কেঁচা মাংস পোৰা হয় তেতিয়াহ'লে তেলটো পৰি পৰি ক'লা হৈ যাব, মাংসখিনি খাব নোৱাৰিব। এইকেইডাল থ'লোঁ, মাংসটো এতিয়া বইল কৰি লওঁ। এয়া 2-3 মিনিট মানে 5 মিনিট হ'ল আৰু বইল কৰি ল'লোঁ দেই। অকণমান মানে লগে লগে পুৰিলে কি হয় কওকচোন, ইয়াত তেলটো ওলাই মানে আপোনাৰ হেৰি হৈ যায়, মাংসখিনি ক'লা ক'লা হৈ যায়। সেয়েহে অকণমান সময় পুৰি ল'লোঁ বাঁহৰ খৰাহিটোতে এনেকৈ। এইফালে চক টুকি ল'লোঁ, বাছ এতিয়া এইকেইডাল খলিতাত ধুনীয়াকৈ খুচিম, মানে ভৰাই ল'ম। এইফালে চক বইল কৰা 3ডাল, এডাল কেঁচা লৈছোঁ, মানে আপোনালোকক দেখুৱাইছোঁ কেঁচাটো কেনেকৈ মানে ধৰক পুৰিলে বেয়া হৈ যাব, চাব দেই। এতিয়া এইকেইডাল লাহেকৈ এনেকৈ নি আমি ভিতৰতে কৰিছোঁ আৰু এনেকৈ। এইডাল ইফালে কেঁচাডাল পুৰিম। ভিতৰতে মানে পুৰিছোঁ। কেৰাহীখনত অঙঠা লৈ লৈছোঁ। এয়া চক ধুনুকৈ পুৰি আছোঁ দেই, চাই থাকক আপোনালোকে। জীৱনত প্ৰথমবাৰৰ বাবে পুৰিছোঁ দেই, ঘৰত ৰিকুৱেষ্ট কৰাৰ বাবে। মই নহ'লে পুৰি খাই পোৱা নাই। বইল কৰি ল'লে বেছি ভাল। কেনেকৈ তেল ওলাইছে দেখিছে। ইতিমধ্যে ধুনীয়াকৈ পুৰি হৈ গ'ল। যিটো কেঁচাকৈ দিছিলে চব ক'লা ক'লা হৈ গ'ল, যিকেইটা বইল কৰি লোৱা ধুনীয়া হৈ আছে। এইফালে আদা নহৰু পিঁয়াজ ধনিয়া। কেঁচাটো ৰেডি হৈ গ'ল। গাহৰি চাটনি, গাহৰি পোৰা চাটনি। কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো জনাবলৈ নাপাহৰিব দেই। এতিয়া গৰম গৰম ভাতৰ লগত আমি পৰিৱেশন কৰিম। আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম। বাই বাই।